তাই ফেসবুকত ভিডিঅ' বনায় সঁচা কথা কিছুমানে ভাবিব পাৰে তেওঁৰ কাম নাই ফেসবুকত খালি ভিডিঅ' বনায় কথা তেনেকুৱা নহয় তেওঁ ভিডিঅ' বনায় তাৰ মাজত নিজৰ সংসাৰো চলাই আছে তাৰ মাজতো সংগ্ৰাম কৰি গৈছে জীৱনৰ ক'ব লাগিব জীৱনৰ সংগ্ৰাম তেওঁ এই দুখন দোকানে তেওঁ সংগ্ৰাম কৰি গৈছে অকল তেওঁ ফেসবুকত ভিডিঅ' মাত্ৰ বনোৱা নাই বহুতে ক'ব পাৰে তেওঁ ফেসবুকত ভিডিঅ' বনায় কাম নাই নেকি নহয় সেইটো একেবাৰে নক'ব এইটো এজনী গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী 1 লাখ ফলোৱাৰ বা শোণিতপুৰ জিলাত প্ৰথম তাই হয় আৰু তেওঁ ভিডিঅ' বনাইছে আজিকালি সবে সোশ্যাল মিডিয়া ইউজ কৰে তাৰ মাজত তেওঁ সংগ্ৰাম কৰি গৈছে নিজৰ কৰ্ম কৰি গৈছে নিজৰ সৰু এজনী ছোৱালী আছে ঘৰ সংসাৰ চলাই আছে এইখন দোকান দি গতিকে কিবা এটা কোৱাৰ আগতে আপোনালোকে ভাবিব তেওঁ আজি 100K ফলোৱাৰ হৈছে তেওঁ সঁচা অন্তৰে নিজৰ কৰ্ম কৰি গৈছে এইখন জুচৰ দোকানৰ লগতে তেওঁ বেলেগ সময় ফ্ৰী হয় তেতিয়া মনোৰঞ্জনৰ কাৰণে ভিডিঅ' বনায় সেই ভিডিঅ'বিলাক গোৰ্খা জনমানসে সকলো অসমৰ জাতি জনগোষ্ঠী সকলো ভাষা ভাষী লোকসকলে মৰম কৰাৰ কাৰণে আজি তেওঁৰ 1 লাখ ফলোৱাৰ ক্ৰছ কৰিছে সেয়া আপোনালোকৰ মৰম চেনে তেওঁ সংগ্ৰাম কৰি গৈছে আৰু তেওঁৰ সংগ্ৰাম জীৱনৰ কাহিনী আপোনাক দেখাই আছো আমি তেওঁৰ লগত আমি কথা পাতিম আপুনি চাই থাকক শোণিতপুৰ লাইভ হয় ইমান সময় তেওঁৰ মন্তব্য আমি ললো সিদ্ধি দীপিকা ব্লগছ বুলি এখন ফেসবুকত চেনেল এটা আছে ইউটিউবতো আছে আপোনালোকে চাব আৰু ফলো কৰি দিব তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী আমি ইতিমধ্যে আপোনালোকক জনালো তেওঁৰ লগত আমি কথাও পাতিলো সৰ্বশেষত আপোনাক ইমান সময় ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ জনাইছো দীপিকা আপোনাক স্বাগতম জনাইছো আপোনাৰ উজ্জ্বল ভৱিষ্যত হওক আজি 1 লাখ ফলোৱাৰ হৈছে অনাগত 10 মিলিয়ন হওক 50 মিলিয়ন হওক জনাইছো বহুত বহুত ধন্যবাদ ইমান সময় শোণিতপুৰ লাইভক সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছো বহুত বহুত ধন্যবাদ আপুনি শোণিতপুৰ চাই থকাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো